একচুৱেলি মোৰ দোকানৰ সন্মুখত যোৱাকালি 8টামান বজাত মই বাহিৰত ওলাই গ'লোঁ। যেতিয়া বাইক এখন দেখা পাইছোঁ তেতিয়া মই ভাবা নাই একো, বাইক থাকে এনেকৈ। ৰাতি যেতিয়া 10টামান বজাত বন্ধ কৰিলোঁ তেতিয়া বাইকখন দেখা পালোঁ। তাৰপিছত মই দোকান বন্ধ কৰি ঘৰত গুচি গ'লোঁ। মোৰ দোকানৰ বেক চাইডে মোৰ যিহেতু ঘৰ, ৰাতিপুৱা 6টামান বজাত মোৰ ল'ৰা ছোৱালীক স্কুলত থ'ব আহোঁতে দেখা পালোঁ বাইকখন আছে। তেতিয়া মোৰ অলপ সন্দেহ হ'ল যে বাইকখন আচলতে গোটেই ৰাতিটো আছে, নিয়া নাই, অলপ ভয়ো হ'ল। তাৰপিছত ভয় হৈ কেনে মইতো মোৰ পুলিচ ষ্টেচনত একচুৱেলি নাম্বাৰ নাই, মই গুগলৰ পৰা এটা লেণ্ডলাইন নাম্বাৰত ফোন কৰিছিলোঁ, বহুবাৰ ৰিং হৈছে, ফোন উঠোৱা নাই। আৰু এটা চবতকৈ আচৰিত কথা, 100 নম্বৰত মই ডাইল কৰিছোঁ, কোনো ৰেছপন্স নাই। তাৰপিছত 10টামান বজাত মই যেতিয়া আৰু দোকান খুলিব আহিলোঁ, আহি কেনে দেখা পালোঁ, তাৰপিছত মই নলবাৰী আৰক্ষী থানাৰ PSক ফোন কৰিলোঁ। ফোন কৰাৰ কিছু দেৰি কৰি আহিছে, আহি কেনে এতিয়ালৈকে বাইকখনৰ মানে হোৱা নাই, আপডেট পোৱা নাই, কাৰ বাইক কেনেকুৱা কি। এতিয়া মোৰ ভয় হৈছে যে আজি 15 আগষ্টৰ দিনাখনে যিহেতু অসমৰ বিভিন্ন ঠাইত বোমা উদ্ধাৰ হৈছে, মোৰো এতিয়া সন্দেহ হৈছে এইখন বাইকত কিজানি কোনোবাই বোমা সংস্থাপন কৰিব পাৰে। আৰু বিচাৰোঁ ওপৰৱালাৰ ওচৰত যেনে নহওক সেনেকুৱা ধৰণৰ ঘটনা। কিন্তু এইটো বস্তুৰ ওপৰত অলপ হ'ব লাগে। বাইকখন ৰয়েল এনফিল্ড হয় আৰু নাম্বাৰটো AS14 নাম্বাৰ, নলবাৰী ৰেজিষ্ট্ৰেশ্যনে হয়, ক'লা ৰঙৰ বাইক হয়। আৰু মোৰ অলপ বেছি ভয় হৈছে কি চাইলেঞ্চাৰ তেল অলপমান তাৰমানে কিবা পুৰণা মামৰে ধৰা অলপ গাড়ীখনক চাই মোৰ সেইকাৰণে অলপমান বেছি ভয় হৈছে। কি কাৰণত এনেকুৱা ধৰণৰ ঘটনা এনেকুৱা জেগাবিলাকতে কৰে আৰু। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।